ডক্টৰ ভূপেন হাজৰিকাই কৈছিলে মানুহে মানুহৰ বাবে, কিন্তু মানুহে মানুহৰ বাবে আজিকালি একেবাৰে নাইকিয়া হৈছে। মই সেয়া ডিব্ৰুগড় মেডিকেলত মই প্ৰমাণটো পালোঁ। যেতিয়াৰ পৰা নিছোঁ তেতিয়াৰ পৰা সৰু ছোৱালীজনীক তেওঁলোকে ইচ্ছা কৰিলে নিজে তেওঁলোকে কথা পাতি পেলাই ডাঙৰ ডক্টৰৰ লগত, প্ৰফেচাৰৰ লগত কথা পাতি পেলাই তেওঁলোকে দৰৱ পাতি কি দিব লাগিব কি নাই তেওঁলোকে বস্তুটো মিলাব পাৰে, বা ট্ৰিটমেণ্টৰ কাৰণে মেডিচিন কি দিব লাগে দিব পাৰে। সেইবিলাক নকৰে, মানে যোনটো বেমাৰ হোৱা নাই সেইবিলাকৰ ভয় খুৱাই দিয়ে, আৰু টেষ্ট কৰোঁতে ৰিপৰ্টবিলাক প্ৰায় নৰ্মেলে ওলায় মানুহৰ। আৰু যাৰ বয়স হৈ গৈছে বেছি, তেনেকুৱা চিমটম দেখা পালে গম পোৱা যায় যে সেইজনৰ বেমাৰ আছে বা ওলাব। বাকী সৰু ছোৱালী তেনেকৈ বিশেষ একোৱেই নাই, তেওঁলোকে কয় অমুকটো হয় তমুকটো হয়, আপুনি এইটো কৰক সেইটো কৰক, কিন্তু দিন পাৰ হৈ গৈ থাকে, মানুহ কম বেমাৰী আৰু বেমাৰী হৈ যাব, আৰু বেমাৰী মানুহটো ক'বই নালাগে কি হ'ব। গতিকে এইটোৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অলপ চাহ চিন্তা কৰক। প্ৰত্যেকৰ ল'ৰা ছোৱালীয়ে হয়, প্ৰত্যেকৰ ঘৰে হয়। গতিকে দুখীয়া হ'ব পাৰে, কোনোবা ধনী হ'ব পাৰে, ক'লা বগা হ'ব পাৰে, কিন্তু মানুহৰ জীৱনটো সমানে হয়, জীৱ সমানে হয়। গতিকে এইটোৰ ওপৰত অলপ উচিত তদন্ত হ'ব লাগে। মানুহৰ পইচা আছে, ডাঙৰ ডক্টৰৰ চেলাৰী আছে, কিন্তু মেডিকেলত এভেইলেবল নথকাৰ কাৰণে মানুহে ভুক্তভোগী হৈছে। গতিকে এইটো মই যিটো কষ্ট পালোঁ, খালী টেষ্ট কৰাই যেতিয়া মই লাষ্টৰ সময়ত ক'লোঁ যে এতিয়া কি হ'ব, তেওঁলোকে ইজনে আনজনৰ মুখলৈ চাইছে কি হ'ব, তাৰমানে বেমাৰ ধৰা নপৰিলে, মানে 6টা-7টা টেষ্ট কৰাৰ পিছতো, আৰু ক'ত প্ৰফেচাৰ বহে, ক'ত আপোনাৰ ডক্টৰবিলাক থাকে সেই তেওঁলোকে নজনায়। আৰু যদিও মই এজনক সুধিলোঁ যে ছাৰ এইটো দেখুওৱা হৈছিলে, ৰ'ব মেম আহিব। যেতিয়া মেম আহিব বুলি বাট চাই আছোঁ, পাছত আকৌ সুধিছোঁ মেম নাহে বোলে, বন্ধ হৈ আছে বোলে। তো এনেকুৱা ধৰণৰ কৰি থাকিলে মানুহৰ মগজ বেয়া হয়, মানুহৰ চিন্তা হয়, আৰু আপোনাৰ মানুহে হাও খাব লগা হয়। আৰু এনেকৈ হাও খাবই, নোখোৱা নহয়। মানুহৰ অন্তৰত নিজৰ কাম পেলাই কিমান মেডিকেল দৌৰি থাকিব। সোনকালে কৰি দিব লাগে। অন্য ঠাইত, অন্য ৰাজ্যত বা অন্য দেশত এইবিলাক চিষ্টেম নাই। মানে ৰোগী হৈ গ'ল, আৰু ৰোগী কাৰ ওচৰলৈ যায়, যিজনক কোৱা হৈছে ভগৱানৰ পিছত যিজন ছেকেণ্ড সেইজন ডক্টৰ হয়। তো সেইজনে যদি এনেকুৱা ধৰণৰ কাৰ্য কৰি থাকে, নচুৱাই থাকে মানুহক, আৰু যিসকল প্ৰেক্টিকেলি কৰি আছে তেওঁলোকেতো ধৰিব নোৱাৰে, কাৰণ এক্সপিৰিয়েঞ্চ নাই, বৰ্তমান কাম কৰিহে আছে, শিকিহে আছে। তো সেইটো কাৰণে অলপ চা চিন্তা কৰিব লাগে, নহ'লে মানুহ বিপদত পৰিব, মৰিব, আৰু চিন্তা বাঢ়িব, টেনশ্যন বাঢ়িব। গতিকে তাৰ সমস্যাৰ যিটো সমস্যা হয় তাৰ সমাধান নোলাব। সেইটো কাৰণে মোৰ লগত মই দুখীয়া হওঁ, ডাঙৰ ডক্টৰ প্ৰফেচাৰক দেখুৱাব নোৱাৰোঁ, হেজাৰ টকা খৰচ কৰিব নোৱাৰোঁ, নিবনুৱা ল'ৰা। গতিকে মোৰ লগত এনেকুৱা হ'ল, আনৰ লগত যাতে নহয় তাৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে বস্তুটো শ্বেয়াৰ কৰিব আৰু পাৰিলে। ধন্যবাদ।